আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছো আৰু মোৰ সৰু এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভীমকলৰ পচলা কাটিবলৈ আহিছো। এইজোপা হৈছে ভীমকল আৰু ইয়াৰে এই কল পচলা কাটি লৈছো। আৰু এই কল পচলা কুকুৰা মাংসৰ লগত যিকোনো মাংসৰ লগত খাবলৈ খুবেই বেছি সোৱাদ লগা হয়। আৰু গতিকে আজি এয়া ভীমকলৰ পচলাৰে আজি দুপৰীয়া সাজটো হ'ব। আৰু কল পচলা কাটিলে আকৌ তাত পাত এখিলা দি নিব লাগে। গতিকে কলপাতৰ আগ এটা এয়া কাটি লৈছো আৰু ইয়াৰ ওপৰতে এয়া দি লৈছো। এয়া হৈছে আমাৰ গাঁৱলীয়া সমাজৰ নিয়ম। আৰু কল পচলা বোলে উকাকে নিব নাপায়, চুলা পিন্ধাই নিব লাগে। সেয়া চুলা পিন্ধাই নিছো। আৰু মোৰ ভতিজাকেইজনী আজি লগত সকলোৱে শাক পাত বুটলাত সহায় কৰি দিছে। আৰু আমি সকলোৱে এয়া বুটলি আনি পালোহি। এইফালে কল পচলা আৰু কঁঠাল গুটি ঔটেঙা এই সকলোখিনি আজিৰ সাজত হ'ব। এয়া দিছে নহয় কঁঠাল গুটিখিনি। আৰু কঁঠাল গুটিৰ ছিজনতে যদি কঁঠাল গুটি নাখাওঁ কেনেকৈ হ'ব, হয়নে নহয় বাৰু? আৰু আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো টিপি থ'ব, তেতিয়া মই যিকোনো ভিডিঅ' দিলে আপোনালোকে খুব সোনকালে পাব। আৰু এইফালে দেখিছে ন কঁঠাল গুটিৰ ওপৰৰ বাকলিখিনি গুচাই লৈছোঁ। কঁঠাল গুটিৰ ওপৰৰ বাকলিখিনি গুচাই ল'বলৈ হ'লে আপোনালোকে কঁঠাল গুটিখিনি খুব ধুনীয়াকৈ কণকণীয়াকৈ শুকুৱাই ল'ব। শুকুৱাই ল'লে খুব সহজতে বাকলিখিনি এৰুৱাব পাৰি। নহ'লে অকণমান তিতি থাকিলে বাকলিখিনি এৰুৱাবলৈ বৰ অসুবিধা হয়। আৰু কঁঠাল গুটিৰ ওপৰত সেই ৰঙচুৱা অংশটো যে সেইটো যদি গুচাই লয় তেতিয়াহ'লে তৰকাৰীখন ৰঙচুৱা ভাৱটো নাথাকে। আৰু তেতিয়া মানে খাবলৈও ভাল লাগে আৰু দেখিবলৈও ভাল লাগে। আৰু এইফালে দেখিছে নহয় এয়া কলপচলাৰ ওপৰৰ চুচখিনি মই ধুনীয়াকৈ গুচাই লৈছোঁ। আৰু কলপচলাৰ ওপৰৰ চুচখিনি থাকিলে মানে অঁহিয়া হয়। গতিকে চুচখিনি গুচাই লৈ এয়া কাটি লৈছোঁ। অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ, যিহেতু মই ধুনীয়াকৈ মোহাৰি দিম। মোহাৰি দিলে সৰু হৈ যাব, গোটেই ভাঙি ছিঙি যাব। গতিকে এনেকৈ কাটি লৈছোঁ। আৰু আপোনালোকে এনেকৈ কাটি ষ্টিলৰ গিলাচ এটাৰ সহায়ত সেইখিনি যদি থেতেলিয়াই লয় তেতিয়া খুব ধুনীয়া মিহি হয়। এইখিনি দেখিছেনে কিমান ধুনীয়া কৰি ল'লোঁ। আৰু এইফালে ঔটেঙাও বাৰীৰে আছিলে, ঔটেঙাও পাৰি আনিছিলোঁ। আৰু ঔটেঙাও এয়া ওপৰৰ বাকলিকেইটা কাটি লৈছোঁ। আৰু এইফালে খৰাহী এটা লৈ লৈছোঁ আৰু ওপৰৰ বেটি বাকলি কেইচটা গুচাই লৈ ঔটেঙাটো মই মাজৰ সেই কোমলীয়া অংশটোহে মানে কোমলীয়া যিকেইচটা বাকলি সেইকেইচটাহে দিম। এতিয়া দিছে নহয়। এইফালে খৰাহীটোত থৈ ল'লোঁ। গোটেইখিনি মানে বস্তু মই সম্পূৰ্ণখিনি যোগাৰ পাতি কৰি লৈছোঁ। আৰু কৰি লৈ এইফালে কেৰাহীটো পাতি ল'লোঁ। আৰু এইফালে কঁঠাল গুটিখিনি ওপৰৰ বাকলিখিনি ধুনীয়াকৈ গুচাই ল'লোঁ। আৰু এয়া মচুৰ দাইল, ঔটেঙা আৰু কঁঠাল গুটি প্ৰথমতে এয়া মই বনাই লওঁ। তাৰপিছতহে মাংস আৰু কল পচলা বনাওঁ। প্ৰথমতে কেৰাহীত তেল অকণমান দি লৈছোঁ। তেল অকণমানে দিছোঁ। আৰু বইলটো বনালেও খাবলৈ খুব ভাল লাগে। ইয়াতে অকণমান মই এতিয়া পিঁয়াজ দি ল'ম। আৰু বইলকৈ বনালেও খাবলৈ খুব বেছিয়ে ভাল লাগে, ঔটেঙা দিয়া যিহেতু। আৰু দাইলখিনি ইয়াতে দিছোঁ। দাইলখিনি অকণমান পানী আছিল, সেইকাৰণে মানে টিকি আহিছে তেলখিনি। আৰু এইখিনি অকণমান সময় ভাজি লৈ ইয়াতে মই কঁঠাল গুটিখিনি দি ল'ম। আৰু এয়া চাওক কঁঠাল গুটিখিনি ইয়াতে দি ল'লোঁ। আৰু কঁঠাল গুটিখিনি দি অকণমান সময় ভাজি ল'ম। আৰু অকণমান সময় ভজাৰ লগে লগে তাত মই পানী দি ল'ম। অকণমান সময় ভাজি ল'লে মানে দাইলখনৰ সোৱাদটো খুব বেছি ধুনীয়া হয়। লগতে অকণমান নিমখো দি লৈছোঁ। এয়া হৈছে আমাৰ গাঁৱলীয়া মানুহৰ এয়া মানে বাৰিষাৰ ছিজনত কঁঠাল গুটি, ঔটেঙাৰ মাছৰ জোল আৰু দাইল যিকোনো লগতে আমাৰ গাঁৱলীয়া সমাজত খুব এইখন তৰকাৰী মানে প্ৰচলিত বাৰিষাৰ ছিজন। এইবিলাক পানী দি লৈছোঁ। মই যিহেতু ঘৰত যি বনাওঁ যি খাওঁ তাকে আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে লৈ আহোঁ। আৰু এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। আৰু গাঁৱৰ পৰিৱেশো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এইফালে ঢাকনটো মাৰি এইখিনি ধুনীয়াকৈ উতলিবলৈ দিম। আৰু ঢাকনটো মাৰি দিয়াৰ লগে লগে গাপ মাৰি যেতিয়াই দিলোঁ খুব ধুনীয়াকৈ দাইলখিনি এয়া সিজিবলৈ আৰম্ভ কৰিছে। কঁঠাল গুটিখিনিতো সিজিলেই। আৰু অকণমান সময় সিজিবলৈ দিম। ইয়াতে মই এতিয়া ঔটেঙা দি ল'ম। আৰু ঔটেঙাখিনি দিও অকণমান সময় উতলিবলৈ দিম। কাৰণ ঔটেঙাখিনি অকণমান পিছত দিয়া। ঔটেঙাখিনি সিজিবলৈ বেছি সময় নালাগে, যিহেতু কোমলীয়া ঔটেঙা। আৰু এয়া দেখিছেনে দাইলখিনি ধুনীয়াকৈ সিজিলে। এতিয়া মই ইয়াতে ঔটেঙাখিনি দি ল'লোঁ। আৰু ঔটেঙাখিনি দি বেছি সময় নাৰাখোঁ আৰু অকণমান সময় ৰাখিম। আৰু আপোনালোকৰ কঁঠাল গুটি দিয়া ঔটেঙা, কঁঠাল গুটি দিয়া দাইল কাৰ কাৰ পচন্দ ক'ব দেই। এইফালে কেইটামান কেঁচা জলকীয়া সেয়াও কাটি ইয়াতে দি লৈছোঁ। আৰু এয়া দাইলখন হ'ল। এতিয়া দাইলখিনি মই ধুনীয়াকৈ নমাই লৈছোঁ। আৰু চাওকচোন কিমান ধুনীয়াকৈ গুলগুলীয়াকৈ সিজিছে দাইলখিনি। এইফালে এখন কেৰাহী পাতি লৈছোঁ। এতিয়া এই কেৰাহীখন পাতি ইয়াত মই
মাংস আৰু কলপচলা বনাম এইফালে সকলোখিনি যোগাৰ পাতি কৰি লৈছোঁ আলু দুটা কাটি লৈছোঁ আৰু এইফালে মাংসখিনি ধুনীয়াকৈ ধুই পখালি ল'লোঁ পিঁয়াজ কাটি ল'লোঁ আৰু আদা নহৰু সকলোখিনি গুচাই লৈছোঁ এইফালে শুকান জলকীয়া 3টা আৰু তেজপাত এখিলা সেয়াও লৈ লৈছোঁ আৰু কেৰাহীখন চাওকচোন ইমান সোনকালে মানে জুইকুৰা যিহেতু তাপটো বহুত বেছি হৈ আছে কেৰাহীখন ধুনীয়াকৈ গৰম হৈয়ে গ'ল লগতে ইয়াতে মই তেল দি ল'লোঁ আৰু তেল অকণমান বেছিয়ে দিছোঁ তেল দি লৈছোঁ আৰু কেৰাহীখন যিহেতু গৰম হৈ আছিলে তেল আৰু এয়া তেলখিনি পকিবলৈ আৰম্ভ কৰিলে আৰু আপোনালোকে জানেই কেনেকৈ কি কৰিব লাগে আপোনালোক সকলো মোতকৈ জলকীয়া আৰু তেজপাত শুকান জলকীয়া দি এতিয়া লগে লগে মই পিঁয়াজ দি অকণমান সময় ভাজি ল'ম আৰু তাৰপিছত আদা নহৰুখিনি খুন্দিবা লাগিছে ন আদা নহৰুখিনি ধুনীয়াকৈ যোগাৰ পাতি কৰিয়ে থৈছোঁ আৰু অকণমান খুন্দি ল'লে হৈ যাব আৰু এই আদা নহৰুখিনি খুন্দি ল'ম আদা নহৰুখিনি আকৌ এনেকৈ খুন্দি ল'লে সোৱাদটো খুব বেছি ধুনীয়া আহে আৰু এই আদা নহৰুখিনি ইয়াতে মই আদা নহৰু দি লৈছোঁ ধুনীয়াকৈ খুন্দাটো ওলটাই দি লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম লৰাই লৰাই আৰু ভাজি ল'ম ইয়াতে মই মাংসখিনি দি ভাজি তাৰপিছত বেছি সময় নালাগে আৰু হৈয়ে যাব এতিয়া মই তেলতে দি লৈছোঁ হালধি অকণমানো তেলতে দি লৈছোঁ যিহেতু মই ৰেড চিলি নিদিওঁ গতিকে হালধি অকণমান যদি তেলত দি লওঁ তাৰ কালাৰটো খুব ধুনীয়া আহে গতিকে তেলতে হালধি অকণমান দি লৈছোঁ এইফালে জলকীয়া গুড়ি খুন্দি থোৱা আছিলে শুকান জলকীয়া এয়াও 1 চামুচ দি লৈছোঁ জ্বলাটো অকণমান বেছি হ'লে ভাল লাগে শুকান জলকীয়া গুড়ি দি লৈছোঁ চিলি কিবা কিবি সেইবিলাক নিদিওঁ আৰু এইখিনি খুব ধুনীয়াকৈ ভাজিম ইয়াতে এতিয়া আৰু এয়া ভজা হ'লে ইয়াতে মই এতিয়া ধুনীয়াকৈ ধুই থোৱা মাংসখিনি দি দিছোঁ আৰু কলপচলাৰ লগত মাংসখিনি যদি অকণমান তেলি মাংস হয় তেতিয়া খাবলৈ বেছি ভাল লাগে ধুনীয়াকৈ লৰাই লৰাই ভাজি ল'ম তাৰপিছত নহয় তেলিয়ে আছে মাংসখিনি গতিকে খাবলৈ ভালেই লাগিব আৰু কলপচলা আৰু মাংস এনেও খাই ভাল লাগে গাহৰি মাংসৰ লগতো ভাল লাগে মুৰ্গী মাংসৰ লগত ভাল লাগে কিন্তু ছাগলী মাংসৰ লগত খাই পোৱা নাই বাৰু আজিলৈকে ফাৰ্ষ্টত ধুনীয়াকৈ মাংসখিনি ভজা হ'লে আৰু এইফালে এয়া মাংস ভাজি আছোঁ দিছেনে দিছেনে মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাবলৈ আৰম্ভ কৰিছে আৰু ইয়াতে মই আলুখিনি দি লওঁ আগতীয়াকৈ মই আলুখিনি দি লওঁ আলুখিনি কেঁচা গোন্ধটো নোলোৱালৈকে অকণমান সময় ভাজি তাৰপিছতহে মই কলপচলাখিনি মই দি ল'ম আৰু এইফালে এতিয়া শেষত কলপচলাখিনি দি লৈছোঁ এতিয়া কলপচলাখিনি দি লৰাই লৰাই ভাজি দিম আৰু বেছি সময় নালাগে যিহেতু বেলেগ মা মছলা একো দিয়া নাই মই অকল আদা নহৰু জলকীয়া দি সেয়া সৈতে আজি বনাম এনেকৈ মই ইয়াতে সোৱাদটো নিমখ বহুত ভাল লাগে আৰু এইফালে নিমখ দি লৈছোঁ সোৱাদ মতে নিমখ দি ল'লোঁ আৰু এটা এইখিনি খুব ধুনীয়াকৈ এতিয়া এইখিনি সিজিবলৈ দিম মই ঢাকনটো মাৰি আৰু অলপ সময় সিজিবলৈ দিম আলুখিনি সিজিবৰ বাবে অকণমান ঢাকনটো মাৰি সিজিবলৈ দিছিলোঁ তাৰপিছত পানী দিছিলোঁ এয়া অকণমান পানী দি লওঁ পানী দি ল'লে ইয়াৰ আলুখিনি ধুনীয়াকৈ মানে আলুখিনি সিজি যাব আলুখিনি সিজিবৰ কাৰণে জান অকণমান পানী দিছোঁ বেছি পানী মই ইয়াত ব্যৱহাৰ নকৰোঁ এতিয়া সেয়া ঢাকনটো মাৰি থৈ দিছোঁ আৰু ঢাকনটো মাৰি থৈ বেছি সময় নালাগে আৰু এয়া হ'বলৈ আৰম্ভ কৰিলে হ'লে আৰু আলুখিনি অকণমান সিজিছে নাই সেইখিনি চাই ল'ম আৰু আলুখিনি সিজাৰ পিছত এইখিনি নমাবলৈ হ'বই আৰু ইয়াত দিছেনে হৈ গ'ল এইখিনি ধুনীয়াকৈ নমাই ল'লোঁ এইখিনি অকণমান ভাজি কৰিছোঁ সেইকাৰণে যিহেতু দাইল জোল আছে গতিকে এইখিনি অকণমান ভাজি কৰিছোঁ আৰু আপোনালোকেও এনেকৈ খায়নে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নেপাহৰিব এইফালে ৰঙা চাউলৰ ভাত ৰঙা চাউল আৰু বগা চাউল দুইটা মিক্স কৰি বাও চাউলৰ সৈতে ভাত বনাইছিলোঁ আৰু এয়া বাঢ়ি লৈছোঁ দুপৰীয়া সাজটো যিহেতু খাবলৈ হ'লে গতিকে বাঢ়ি মেলি এতিয়া খাবলৈ আৰম্ভ কৰিমেই ভোক যিহেতু বেছি লাগিছে কাম বন কৰি থকা হয় দিনটো এতিয়া এয়া খাবলৈ হ'লে আমাৰ আৰু এইফালে দাইল আৰু কঁঠাল গুটি ঔটেঙা এয়াও বাঢ়ি লৈছোঁ এয়া আজি আমাৰ সাজ আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব আপোনালোক সকলোৱে আৰু আজিলৈ আহিছোঁ বাই